Hello everyone, অভিত শিক্ষাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। সো আমি তোমালোকৰ ক্লাস 10 ৰ আগন্তুক হ'বলগীয়া পৰীক্ষাৰ কাৰণে তোমালোকৰ যেটো আমি এটা এমসিকিউ সেশন লৈ গৈ আছিলো তাৰ নতুন ভিডিঅ' আপোনালোকক সকলোকে আজি ক্লাছত স্বাগতম জনাইছো। আজি আমাৰ টপিকটো হ'ল সাৰ্কেল মানে বৃত্ত। ইয়াৰ আগৰ আমি কোঅৰ্ডিনেট জিওমেট্ৰি নেক্সট ট্ৰায়াঙ্গলৰ ওপৰত কৰিছো। নেকেৰে মই দীপজুৰি ছাৰে এৰিথমেটিক প্ৰগ্ৰেছন ট্ৰিগোনোমেট্ৰি ওপৰত ক্লাস কৰিছে। ভিডিঅ'খিনি চাবা। আমাৰ সোশিয়ালজি জিতপল ছাৰ ক্লাস কৰি আছে। সো যদি কোনোবাই ভিডিঅ'খিনি আগৰ ভিডিঅ'খিনি চোৱা নাই এবাৰ গৈ চাই ল'বা, ঠিক আছে। আজি আমাৰ টপিকটো হ'ল সাৰ্কেল বৃত্ত। বৃত্তৰ পৰা আহিব পৰা কিছুমান এমসিকিউ লৈ আহিছো যিবোৰ কুৱেশ্যন আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা অতিকৈ ইম্পৰ্টেণ্ট, ঠিক আছে। সো আজি আমাৰ টপিকটো হৈছে সাৰ্কেল, মন ৰাখিবা, ওকে। এতিয়া ক্লাছটো ষ্টাৰ্ট কৰাৰ আগত আমি সকলোৱে জনাই লওঁ যে আমি ইয়াত ডেইলি যিখিনি ক্লাছ কৰোঁ সেইখিনি ক্লাছ তোমালোকৰ টেলিগ্ৰামত PDF সহ আপলোড কৰা হয়। সো যিখিনি PDF টেলিগ্ৰামত আপলোড কৰা হয়, যদি কোনোবাই আমাৰ এতিয়াও টেলিগ্ৰাম চেনেলটো জইন কৰা নাই স্কেনাৰটো দিয়া আছে, স্কেন কৰি তোমালোকে জইন কৰি লোৱা। নহ'লে টেলিগ্ৰামত গৈ চাৰ্চ কৰি ল'বা বা অভিত শিক্ষা একাডেমি বুলি, আৰু নহ'লে এইটো লিংকত চাৰ্চ কৰি তোমালোকে টেলিগ্ৰাম গ্ৰুপটো জইন হৈ ল'ব পাৰা। আৰু যদি কোনোবাই এতিয়াও এড হোৱা নাই অতি সোনকালে এড হৈ লোৱা, ঠিক আছে, ওকে। সো আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। সো প্ৰথম কথা আমি ক্লাছটো ষ্টাৰ্ট কৰি আমি অকণমান বেছিক অলপ কনচেপ্ট শিকি লওঁ, যিখিনি কনচেপ্ট আমাক তোমালোকক লাগিব। সব সাৰ্কেল বুলি কৈছে বৃত্ত, ঠিক আছে। এইটো বৃত্ত আঁকিলোঁ, হয়নে? এতিয়া এই বৃত্তটোত ইয়াত আমি মেইনলি শিকিম তোমালোকৰ টেনজেণ্টৰ ওপৰত, ঠিক আছে। টেনজেণ্ট মানে কি স্পৰ্শক বুলি কোৱা হয়। ইয়াত এতিয়া চেণ্টাৰ হ'ল। এতিয়া মই যদি ইয়াৰ টেনজেণ্ট বা স্পৰ্শক বুলি কাক কোৱা হ'ব? বৃত্তৰ বাহিৰত যিকোনো এটা বিন্দুক টাচ কৰাকৈ যিবিলাক লাইন ড্ৰ কৰা হয়, এইটো হওক বা এইটো হওক বা তোমালোকে এনেকৈ ড্ৰ কৰিব পাৰা, এইটো, এইবিলাক হ'ল একো একোটা কি হয় টেনজেণ্ট, ঠিক আছে। মাত্ৰ কি টেনজেণ্ট মানে কি স্পৰ্শক বুলি কয়, এইবিলাক কি বুলি কোৱা হ'ব? টেনজেণ্ট, বা অসমীয়াত ক'লে কি হ'ব? স্পৰ্শক, স্পৰ্শক, ঠিক আছে। এতিয়া এই টেনজেণ্টবিলাকৰ মেইন তেওঁলোকৰ প্ৰপাৰ্টি কি, মানে তেওঁলোকে কি কৰে বৃত্তটোক মাত্ৰ এটা বিন্দুত ছেদ কৰিব আৰু বাহিৰৰ পৰা কৰিব, ঠিক আছে। দুটা বিন্দু কেতিয়াও ছেদ নকৰে। আৰু বৃত্তটোক যদি দুটা বিন্দুত ছেদ কৰে, ধৰি এনেকুৱা যে এইটো ভিতৰৰ যদি দুটা বিন্দুক ছেদ কৰে, এনেকৈ ছেদ কৰিলে বা এনেকৈ কাটাকাটি কৰিলে বা যিকোনো এনেকৈ কাটাকাটি কৰিলে, এইবিলাক কি বুলি ক'ব? এইবিলাক কয় ছেকেণ্ড বুলি, ঠিক আছে, ছেকেণ্ড, ঠিক আছে। বা জিয়া বুলি ক'ব পাৰা, অসমীয়াত কি বুলি ক'ব? জিয়া, বা কোনোবাই ইয়াক কি বুলি কয়? ছেদক বুলিও ক'ব পাৰা। এতিয়া কথাটো হ'ল আমি টেনজেণ্টবিলাক ড্ৰ কৰোঁ। এই টেনজেণ্টৰ ওপৰতে আজি আমি ক্লাছটো গোটেইখিনি এমসিকিউ ডিছকাছ কৰিম। টেনজেণ্টৰ প্ৰপাৰ্টি কি, হেৰি কি। এতিয়া তাত কেইটামান প্ৰপাৰ্টি কৈ লওঁ, সেইখিনি প্ৰপাৰ্টি তোমালোকৰ লাগিব আমি যেতিয়া কুৱেশ্যনবিলাক ডিছকাছ কৰিম। প্ৰথমটো প্ৰপাৰ্টি তোমালোকৰ মই কৈ লওঁ যে এইটো যে মই এটা চাৰ্কেল ড্ৰ কৰিলোঁ, ইয়াত যদি মই এটা টেনজেণ্ট ড্ৰ কৰোঁ, টেনজেণ্ট ড্ৰ কৰিলোঁ, আৰু এইটো যেতিয়া কেন্দ্ৰ হয়, কেন্দ্ৰৰ পৰা টেনজেণ্ট মানে স্পৰ্শকলৈ যিবিলাক ব্যাসাৰ্ধ আমি আঁকিম, ইয়াত হওক যিফালে নহওক, ইয়াৰ পৰা যদি মই এটা ব্যাসাৰ্ধ আঁকো, এই ব্যাসাৰ্ধ মানে কি ৰেডিয়াছ মই ড্ৰ কৰিলোঁ, এইটো সদায় কি হ'ব? লম্ব হ'ব। কি হ'ব? পাৰপেণ্ডিকুলাৰ, মানে এই কোণটো সদায় 90 ডিগ্ৰী হ'ব। চ' প্ৰথম প্ৰপাৰ্টি কি, যিবিলাক ব্যাসাৰ্ধ আমি আঁকিম টেনজেণ্টৰ ওপৰত, সেইবিলাক সদায় কি হ'ব? লম্ব হ'ব। ৰেডিয়াছ আৰ অলৱেজ পাৰপেণ্ডিকুলাৰ টু টেনজেণ্ট, মনত ৰাখিব, প্ৰথম প্ৰপাৰ্টি। দ্বিতীয় প্ৰপাৰ্টি হ'ল কি তোমালোকৰ, এতিয়া কেতিয়াবা আমি ধৰি লোৱা আৰু এটা বস্তু মনত ৰাখিবা, আৰু এটা আছে, এই লাইনডাল যিটো পেৰেলেল হয় ন, তেনেকৈ আমি যদি এটা বৃত্তত একেলগে দুডাল টেনজেণ্ট পেৰেলেল হ'ব পাৰে, এই তেনেকৈ এনেকৈ পেৰেলেল হ'ব পাৰে, ঠিক আছে। ইয়াত আকৌ এই লাইনটোৰ পেৰেলেল হিচাপে তুমি এইডাল লাইনহে পাবা, মানে সমান্তৰাল হিচাপে, এইটো এইটো কি হ'ব? পেৰেলেল। এনেকৈ আঁকিলে তোমাৰ কি হ'ব? এনেকুৱাকৈ ড্ৰ কৰোঁ যদি মই, এইটো এটা পেৰেলেল হ'ল, হয়নে? সমান্তৰাল হ'ল। চ' এইবিলাক কি হ'ল? পেৰেলেল লাইন, ঠিক আছে। চ' প্ৰথম প্ৰপাৰ্টি হ'ল কি, যিবিলাক টেনজেণ্ট বা স্পৰ্শকলৈ বৃত্তৰ কেন্দ্ৰৰ পৰা যিবিলাক ব্যাসাৰ্ধ আঁকিম, সেইবিলাক সদায় লম্ব হ'ব, মানে দ্য ৰেডিয়াছ ড্ৰন ফ্ৰম দ্য চেণ্টাৰ আৰ অলৱেজ পাৰপেণ্ডিকুলাৰ টু দ্য টেনজেণ্ট, প্ৰথমটো প্ৰপাৰ্টি। এণ্ড নেক্সট প্ৰপাৰ্টি হ'ল কি, এটা সময়ত এটা বৃত্তত দুডাল স্পৰ্শকে সমান্তৰালভাৱে থাকিব পাৰিব। এটা টাইম দেয়াৰ আৰ অনলি টু টেনজেণ্ট ডেট কেন বি পেৰেলেল, মনত ৰাখিবা, ঠিক আছে। আৰু তাৰপিছত তোমালোকৰ নেক্সট প্ৰপাৰ্টি হ'ব কি তোমালোকৰ, এটা বৃত্তত এটা পইণ্টৰ পৰা মাত্ৰ এডাল টেনজেণ্ট আঁকিব পাৰি, ঠিক আছে। মানে কি চোৱা, এইটো এটা বৃত্ত ধৰি লোৱা, ইয়াক যদি মোক কোনোবাই টেনজেণ্ট ড্ৰ কৰিব দিয়ে, মই ইয়াত এইটো এটা পইণ্ট, ইয়াৰ পৰা মই মানে এডাল টেনজেণ্ট ড্ৰ কৰিব পাৰিম, ঠিক আছে। এতিয়া তাৰ লগত আৰু এটা প্ৰপাৰ্টি আমি মনত ৰাখিব লাগিব, মানে ইয়াত
অনলি ওৱান টেনজেণ্ট থাকিব মই বস্তুখিনি লিখি দিয়ালে তোমালোকে বুজি পাবা বুলি আশা কৰিছোঁ মই শেষত লিখি দিম বাৰু তাৰপৰা তোমালোকৰ আৰু প্ৰপাৰ্টি এটা আছে এইটো এটা টেনজেণ্ট যদি মই ইয়াত এটা ইয়াৰ পৰা মই এটা এইটো বৃত্ত পইণ্ট এটা আঁকিলোঁ ইয়াৰ পৰা এটা মই এটা টেনজেণ্ট ড্ৰ কৰি লগাই দিলোঁ ঠিক আছে এইটো পি বুলি ধৰি ল'লোঁ এইটো মই অ' বুলি ধৰি ল'লোঁ হয়নে এতিয়া এইটো এটা ইয়াৰ পৰা এটা ব্যাসাৰ্ধ আঁকিলোঁ এইটো এটা ব্যাসাৰ্ধ আঁকিলোঁ এইবিলাক লম্ব হ'ব 90 ডিগ্ৰী হ'ব হয়নে তোমালোকৰ ধৰি লোৱা বোলে এ বি ইয়াত কি হ'ব তোমালোকৰ এইটো বাহিৰৰ যিটো বিন্দু আঁকিলোঁ তাৰপৰা এই ৰেখাডাল আৰু এই ৰেখাডাল সদায় কি হ'ব সমান হ'ব যিটো মানে এ পি ইকুৱেল কি হ'ব বি পি হ'ব প্ৰথমটো মনত ৰাখিবা ঠিক আছে নেক্সট যদি মই অ' পি সংযোগ কৰোঁ এই ৰেখাডাল যদি মই সংযোগ কৰোঁ অ' পিটো কি হ'ব অ' পিটো সদায় কিহতকৈ সৰু হ'ব আইদাৰ এ পি অৰ সৰি সৰুটো উল্টা হ'ল এই যে অ' পিটো সদায় কি হ'ব ডাঙৰ হ'ব কিহতকৈ এ পিতকৈ এ পিটো সৰু হ'ব ঠিক আছে আইদাৰ এ পি বা অ' পি অলৱেজ গ্ৰেটাৰ দেন আইদাৰ বি পি এইডাল ৰেখাতকৈ অ' পিটো দীঘল হ'ব মানে এই ৰেখাডালৰ এই ইয়াৰ মানতকৈ এইডাল মান বেছি হ'ব বা এইডালতকৈ এইডালৰ মান বেছি হ'ব এইটো সদায় হ'ব ঠিক আছে এইটো কেতিয়া যেতিয়া এটা বাহিৰত আমি বৃত্তৰ দুটা বিন্দু বা দুডাল স্পৰ্শক যদি এটা বাহিৰৰ পইণ্টলৈ আমি লগাই দিওঁ ঠিক আছে দুটা পইণ্ট বা দুডাল টেনজেণ্ট ড্ৰ কৰিলোঁ যদি আমি বাহিৰৰ যিকোনো পইণ্টত লগাওঁ সেইটোৰ প্ৰপাৰ্টি হ'ল এইখিনি ইয়াত থিয়ৰাম হিচাপে তোমালোকৰ বুকত আছে থিয়ৰামখিনি চাই ল'বা চ' এই প্ৰপাৰ্টিকেইটা কি পালোঁ এইটো এটা প্ৰপাৰ্টি হয়নে ইয়াৰ আমি কি প্ৰপাৰ্টি পাইছিলোঁ আৰু এটা প্ৰপাৰ্টি পাইছিলোঁ যে কি ৰেডিয়াছ মানে ব্যাসাৰ্ধ ৰেডিয়াছ অলৱেজ পাৰপেণ্ডিকুলাৰ টু কি হয় টেনজেণ্ট হয় মনত ৰাখিবা ব্যাসাৰ্ধ সদায় কি হ'ব টেনজেণ্টৰ পাৰপেণ্ডিকুলাৰ হ'ব হয়নে আৰু নেক্সট কি আছিলে from one point only one tangent can be drawn মানে এটা পইণ্টৰ মাত্ৰ এটা টেনজেণ্টে ড্ৰ কৰিব পাৰি এইবিলাক প্ৰপাৰ্টি মনত ৰাখিবা আমি যেতিয়া কুৱেশ্যনবিলাক কৰিম তাত আমি এইবিলাক প্ৰপাৰ্টিৰ ইউজ কৰিম ঠিক আছে এতিয়া আমি অলপ কুৱেশ্যনে যাওঁ এইখিনি বস্তু জানিলে আমি আজিৰ ক্লাছটো কুৱেশ্যনখিনি কৰিব পাৰিম প্ৰথমটো কুৱেশ্যন কি দিয়া আছে the length of tangent from an external point P on a circle with center O is এই মাত্ৰ যেটো মই ক'লো ঠিক আছে কেন্দ্ৰ মানে কৈছে কি কুৱেশ্যনটোত এটা বৃত্ত দিব ধৰি ড্ৰ কৰাচোন যেটা ভালকৈ বুজি পাবা এই বৃত্ত ড্ৰ কৰি ধৰি লোৱা ইয়াত যদি মই এটা বহি বিন্দু দিওঁ এটা বিন্দু দিওঁ ইয়াতে মই ড্ৰ কৰিলোঁ এনেকৈ এটা চেণ্টাৰ বুলি ধৰিলোঁ কৈছে কি এইটো আমি পি ধৰি ল'লোঁ এইটো অ' এইটো আমি যিকোনো কিবা এটা কৰি ল'লোঁ এইডাল টেনজেণ্ট এইটো এ বুলি ধৰি ল'লোঁ এইটো বি বুলি কৈছে কি এই যে আমি যে এই এ পি যে স্পৰ্শকডাল বা টেনজেণ্টডাল ড্ৰ কৰিলোঁ সেইডাল কি হ'ব সদায় অ' পিতকৈ বেছি হ'ব নে অ' পিৰ সমান হ'ব নে সদায় অ' পিতকৈ সৰু হ'ব নে এইখিনি বস্তুৰ পৰা আমি কোনো ছাফিচিয়েণ্ট ইনফৰ্মেশ্যন নাপাওঁ কোনো তথ্য নাপাওঁ কোনটো শুদ্ধ হ'ব অকণমান আগত ক'লোঁ যে টেনজেণ্টডাল সদায় বৃত্তৰ কেন্দ্ৰৰ পৰা বহিবিন্দুলৈ টনা ৰেখাডালতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব মানে এই ৰেখাডাল অ' পিডাল সদায় এই টেনজেণ্ট বা স্পৰ্শকতকৈ ডাঙৰ হ'ব মানে কোন হ'ব অপশ্যন নাম্বাৰ চিটো শুদ্ধ হ'ব অলৱেজ কি হ'ব লেছ দেন এ পি সদায় এই টেনজেণ্ট বা স্পৰ্শকবিলাক যিটো মেইন ৰেখাডাল তাতকৈ সদায় কি হ'ব লাগিব সৰু হ'ব লাগিব চোৱা এটা কুৱেশ্যন আমি প্ৰপাৰ্টিৰ পৰা আহি গ'ল এইবিলাক কুৱেশ্যন পৰীক্ষাত আহে ঠিক আছে চ' আশা কৰোঁ সকলো এইটো কুৱেশ্যন বুজি পাইছা ইজি হয় অ'কে দেন নেক্সট কুৱেশ্যন চোৱা কি দিয়া আছে কৈছে কি দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু পেৰেলেল টেনজেণ্ট অফ এ চাৰ্কেল অফ ৰেডিয়াছ 4 cm ইজ মানে কি কৈছে আমি ডাইগ্ৰামে ড্ৰ কৰি বস্তু ভালকৈ বুজি পাবা এইটো মই চাৰ্কেল ড্ৰ কৰিলোঁ ইয়াত ধৰি লওঁ মই এইবিলাক টেনজেণ্ট ড্ৰ কৰিছোঁ ইয়াত মই টেনজেণ্ট ড্ৰ কৰিছোঁ এইডাল কি হৈছে সমান্তৰাল বুলি কৈছে পেৰেলেল কি হ'ব সমান্তৰাল এইটো হ'ল ইয়াৰ কেন্দ্ৰবিন্দু চ' ইয়াৰ পৰা ইয়াৰ ৰেডিয়াছটো কিমান কৈছে এই ৰেডিয়াছটো কৈছে আমাৰ কিমান 4 cm চ' আমি জানো এটা বৃত্তৰ গোটেইখিনি ৰেডিয়াছ বা ব্যাসাৰ্ধৰ মান কিমান সমান হ'ব এইটো যদি মই অ' বুলি ধৰি লওঁ এইটো মই এ আৰু বি বুলি ধৰি লওঁ ঠিক আছে এইটো যদি এ অ' যদি 4 cm হয় অ' বিও কিমান হ'ব 4 cm হ'বনে হ'ব লাগিব কাৰণ এইটো ৰেডিয়াছ হয় এইটো ৰেডিয়াছ হয় ৰেডিয়াছবিলাক সদায় কিমান হয় 4 cm ইকুৱেল হয় এটা বৃত্তৰ ব্যাসাৰ্ধবিলাক কিমান হয় সদায় ইকুৱেল হয় এটা বৃত্তত আমি যিমান ব্যাসাৰ্ধ ড্ৰ নকৰোঁ কিয়
প্ৰত্যেকৰ মানটো কি হ'ব সমান হ'ব সো OA যদি 4 সেন্টিমিটাৰ হয় OB কি হ'ব 4 সেন্টিমিটাৰ হ'ব মই লিখি দিছো OA ইকুৱেল OB কাৰণ কি হ'ব সেম ৰেডিয়াস একে ব্যাসাৰ্ধ বা কমন ৰেডিয়াস বুলি দিব পাৰা এটা ভিতৰ সেম ব্যাসাৰ্ধ হলে কি হ'ব দুইটা 4 4 হ'ব আমাক উলিয়াব দিছে কি এই পইণ্টৰ পৰা এই পইণ্টৰ দূৰত্ব মানে আমাক আলটিমেটলি AB ডিসটেন্স উলিয়াব দিছে এইটো পইণ্টৰ পৰা এইটো পইণ্টৰ দূৰত্ব মানে কি AB ডিসটেন্স উলিয়াব দিছে হয়নে সো AB ইকুৱেল কি হ'ব OA plus OB মানে 4 plus 4 কিমান হ'ব 8 সেন্টিমিটাৰ হয়নে চোৱা ইজি হয় না বস্তুটো কিমান হ'ব অপচন নম্বৰ ডি টু কাট 8 সেন্টিমিটাৰ বুজি পাইছানে চোৱা ইজি ইজি কোৱেশ্চন হয় এইবিলাক ঠিক আছে মানে কনসেপ্টখিনি গম পালে বস্তুখিনি বুজি হ'ব কাৰণে অতি ইজি হ'ব ওকে দেন নেক্সট কোৱেশ্চন লৈ গৈছো কি আছে এ টেনজেন্ট ইন্টাৰসেক্টস দা সাৰ্কুলেট এটা স্পৰ্শই বৃত্তটো কেইটা বিন্দুত ছেদ কৰে অকমান কলো এডাল টেনজেন্টে এটা বৃত্তক এটা বিন্দুতে ছেদ কৰিব ঠিক আছে সেকেন্ড বা জিয়া হলে দুটা বিন্দু ছেদ কৰিব ঠিক আছে আমাক টেনজেন্টে কৈছে টেনজেন্টে হলে কি কৰিব এটা বিন্দুতে ইন্টাৰসেক্ট কৰিব যদি আমাক টেনজেন্ট নকৈ যদি সেকেন্ড কলে হয় সেকেন্ড মানে জিয়া কলে হয় তেতিয়া আমি কি লিখিলো হয় টু ডিস্টিংক্ট পইণ্ট বুলি আমি কলো হয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন if angle between two tangents drawn from a point P to a circle of radius A and center O is 90 degree then OP আমি বস্তু ডায়াগ্ৰামে ড্ৰ কৰিবলৈ বুজি পাবা চাওচোন এটা বৃত্ত ড্ৰ কৰিলো ইয়াত মোক কৈছে কি এটা মই পইণ্ট ললো ঠিক আছে আগৰ নিচিনাকে আমাৰ লাইন ড্ৰ কৰিলো তো O দিলো এটো দিলো ঠিক আছে এটো P ধৰি ললো আৰু এটা এখানে আমাক নাম দিছে না কাৰণ নামটো মই একো দিয়া নাই তুমি A ধৰি ললো তুমি B ধৰি ললো ঠিক আছে আৰু আমি কি কৰিম এটো বিন্দুক সেট কৰা কো এটা পইণ্ট ড্ৰ কৰিলম লাইন ড্ৰ কৰিলম ঠিক আছে ওকে ক্লিয়াৰ এখিনলৈ এতিয়া কৈছে কি ইয়াৰ ব্যাসাৰ্ধ কিমান কৈছে আমাক কৈছে কি ব্যাসাৰ্ধ মানে কি কৈছে ব্যাসাৰ্ধ কৈছে A আৰু সেন্টাৰ O if the angle between two tangents drawn from a point P to a circle of radius A and center O is acha 90 degree কয়া কোনটো আমাক এটো O হল এটো আমাৰ 90 ডিগ্ৰী হ'ব কাৰণ আমি অকমান গলো কি বৃত্তৰ ব্যাসাৰ্ধৰ পৰা বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ টেনজেন্ট বা স্পৰ্শকলৈ যেটা লাইন ড্ৰ কৰিম যে ব্যাসাৰ্ধ ড্ৰ কৰিম তাৰ লম্ব হ'ব লম্ব মানে কি 90 ডিগ্ৰী আৰু কৈছে এই কোনটো কি 90 ডিগ্ৰী কৈছে এটো 90 ডিগ্ৰী সো এই লাইনডালে P কোনটো সমানে দুভাগ কৰিব কলে এটো যদি 90 ডিগ্ৰী হয় এটো কিমান হ'ব এটো হ'ব 45 ডিগ্ৰী একাৰে এটো এংগল কিমান হ'ব 45 ডিগ্ৰী কাৰণ কিয় এই ৰেখাডালে এই কোণটোক দুটা সমান কোণত ভাগ কৰে আৰু গুটেই কোণটো মান 90 ডিগ্ৰী বুলি কৈছে তেতিয়ালে এইটো কোণ 45 ডিগ্ৰী 45 ডিগ্ৰী হ'ব হয়নে তুমি ট্ৰায়াঙ্গল ওপৰত ট্ৰায়াঙ্গল লম ট্ৰায়াঙ্গল O A P ৰ পৰা কি আছে O A P ৰ পৰা এইটো যদি 90 ডিগ্ৰী হয় এটা ত্ৰিভুজৰ যদি এটা কোণৰ মান 90 ডিগ্ৰী হয় ত্ৰিভুজটো কি হ'ব সমকোণী হ'ব হয় নহয় ৰাইট এংগল ট্ৰায়াঙ্গল হ'ব আৰু ৰাইট এংগল ট্ৰায়াঙ্গল আমি কি কৰিব পাৰো ট্ৰিগোনোমেট্ৰিক ফৰ্মুলা এপ্লাই কৰিব পাৰো হয়নে এতিয়া আমাক কি উলিয়াব দিছে আমি উলিয়াবলে কোনটো আমাক আউটা দিয়া আছে আমাক এইটো দিয়া আছে A বুলি এইটো A কাৰণ ৰেডিয়াস হলে সদায় সমান হ'ব ৰেডিয়াসটো দিয়া আছে ঠিক আছে আমি উলিয়াবলে কোনটো আমাক উলিয়াব দিছে OP মানে এই লাইন উলিয়াব দিছে সো আমি OP উলিয়াবলে আমি sin cos tan পাইছো নহয় হয় নহয় পাইছো না নাই আমি এইটো কোন অপেক্ষা যদি sin cos যদি উলিয়াও cos 40 হবে কিমান হ'ব cos 40 জনৰ কিমান হ'ব A by OP sin মানে sin লম্ব বাই কৰ্ণ হয় না লম্ব এটো কোন অপেক্ষা লম্ব কোনটো হ'ব লম্ব বা কৰ্ণ ওকে so sin 45 ডিগ্ৰী মানে sin 45 ডিগ্ৰী নহয় আমি ভালকৈ হেৰি কৰি লিখি যাও sin সাপেক্ষে লম sin p ইকুৱেল কি হ'ব sin p নহয় cos ল বাৰু
লাগে সাইনত হলে বেছি ইজি হ'ব সাইনত লোৱাচোন সাইন পি চোৱা এইটো ত্ৰিভুজৰ এইটো বাহু অকল ডাঙৰ হ'ব মই আগতে কৈছিলোঁ আৰু কাৰণ কিয় হয় এইটোতকৈ এইটো বাহু মান বেছি আৰু কি হয় আমি যিটো ত্ৰিভুজ এটা যদি সমকোণী ত্ৰিভুজ আমি ড্ৰ কৰোঁ এনেকুৱাকৈ চলো মই লিখি ল'লোঁ ধৰি লোৱা এইটো এ এইটো এ ধৰি লোৱা এইটো অ ধৰি লোৱা আৰু এইটো তোমালোকৰ পি ধৰি লোৱা এইটো তোমালোকৰ 1 মিনিট এইটো যদি আমি এ ধৰি লওঁ এইটো অ এইটো পি এইটো নাপায় কি হ'ব সাইনত লম্ব বাই কৰ্ণ হয়নে অ এ বাই অ পি হ'ব সাইন পি ইকুৱেল কি হ'ব অ এ বাই অ পি সাইন পি কি আছিল সাইন মানে কি আছিল লম্ব বাই কৰ্ণ পি বাই এইচ আছিলে নাই সাইনৰ ৰেচিঅ'টো ট্ৰিগোনোমেট্ৰিত আছিল নে সকলোৱে মন ৰাখে চাগে চ' কৰাচোন সাইন পি মানে কিমান সাইনৰ এই পি মানে এংগলটো কিমান কৈ আছে সাইন 45 ডিগ্ৰী ইকুৱেল কি হ'ব অ এ মানে এ অ পি আমি নাজানো 40 মানে 1/√2 চ' এ বাই অ পি চ' অ পি ইকুৱেল কি হ'ব A√2 মানে এই বাহুটোৰ মান কিমান A√2 আমাক এইটো ওলাব দিছিল নেকি চোৱাচোন আমাক অ পি ওলাব দিছিল ন অ পি ইকুৱেল কি হ'ব A√2 মাত্ৰ এংগলবিলাক মন ৰাখিব লাগিব ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' মন ৰাখিব লাগিব 1 মিনিট মই অকণমান সৰু কৰিছোঁ কোনটো হ'ব উত্তৰটো কোৱাচোন কোনটো হ'ব অপশ্যন নম্বৰ বি A√2 হ'ব ঠিক আছে বুজি পাইছে সকলোৱে চ' এনেকৈ ট্ৰাইংগলত আমি চাৰ্কলত আমি ট্ৰিগোনোমেট্ৰিক ফৰ্মুলা এপ্লাই কৰিব পাৰোঁ মানে ডায়গ্ৰাম ড্ৰ কৰিব পাৰিব লাগিব আৰু এংগুলবিলাক যেনেকৈ সাইন কছ সাইন কি আছিল পি বাই এইচ কছ মানে বি বাই এইচ টেন মানে পি বাই বি এইবিলাক ৰেচিঅ' মনত ৰাখিব লাগিব ঠিক আছে এইবিলাকত মনত ৰাখিবা বাকী ডায়গ্ৰামটো চালে বুজি পাবা কিমান হ'ব অ' পি ইকুৱেল A√2 অ'কে দেন নেক্সট কুৱেশ্যন চোৱা PQ is a tangent drawn from a point P আগৰ নিচিনা same diagram কথা কৈছে to a circle with center O and QOR is a diameter of the circle such that angle POR equal to 120 degree then angle OPQ কিমান মই diagram draw কৰিব লাগে ভালকৈ বুজি পাবা মই diagram draw কৰি দিছোঁ এইটো এটা সাৰ্কেল কৰিছোঁ ঠিক আছে এইটো হ'ল ইয়াৰে অ' বিন্দু এইটো পি বিন্দু ঠিক আছে আৰু এইটোৰ পৰা আমি এটা পইণ্ট লগাব দিছে লগালোঁ আৰু কি কৈছে আমাক কৈছে যে পিটো সাৰ্কেল পি কিউ হ'ল এটা বিন্দু পিৰ পৰা এটা বৃত্তলৈ কেন্দ্ৰ অ' আৰু কিউ অ' আৰ হ'ল বৃত্তটোৰ ব্যাস কৈছে বাৰু দেই ডায়মিটাৰ কৈছে এইটো কিউ আছিল এইটো অ' আছিল তো ব্যাস হ'লে কি হ'ব বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যাব লাগিব হয়নে আমি সকলোৱে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যাব লাগিব হয়নে ব্যাস হ'লে চ' ড্ৰ কৰাচোন ড্ৰ কৰি তোৰ ব্যাস কেন্দ্ৰৰ মাজেৰে গ'ল তাৰপৰা এইটো আমি লগাই দিব পাৰোঁ ঠিক আছে এতিয়া আমাক উলিয়াব দিছে কি POR দিয়া আছে POR কিমান দিয়া আছে POR এইটো এংগল কিমান দিয়া আছে 120 ডিগ্ৰী এইটো হ'ল আৰ দেই আমাক উলিয়াব দিছে কি OPQ মানে এইটো এংগল উলিয়াব দিছে ঠিক আছে আৰু আমি জানো যেটো ছেদক স্পৰ্শক হয় এইটো ব্যাসাৰ্ধ ইয়াৰ পৰা ড্ৰ কৰিলে ব্যাসাৰ্ধ হ'ব কৰি এইটো কিবা লম্ব হ'ব লম্ব হোৱা মানে কি এংগল OQP ইকুৱেল কিমান হ'ব 90 ডিগ্ৰী আকৌ দিয়া কি আছে আমাক এংগল POR কিমান দিয়া আছে 120 ডিগ্ৰী চ' এটা প্ৰপাৰ্টি মানে সকলোৱে পাইছিলা চাগে যে বৃত্তৰ বাহিৰত যিটো এংগল লাগে তাৰ সেই এংগলটো তাৰ ভিতৰৰ অপজিট এংগল দুটাৰ চামৰ ইকুৱেল হয় ঠিক আছে the outer side angle of a circle of a triangle is equal to the sum of the two opposite angle পাইছিলানে বৃত্তৰ বহিবিন্দুৰ পৰা টনা অংকন কৰা কোণ এটা অন্তৰ্বৰ্তী বিপৰীত কোণ দুটাৰ যোগফলৰ সমান এই প্ৰপাৰ্টি পাইছিলা
হয় না অকলে সো দ্যাট মিন্স কি হ'ব এই এংগলটো কি হ'ব এইটো এই এংগলটো ইয়াৰ অপোজিট মানে এইটো আৰু এইটোৰ সামৰ ইকুৱেল হ'ব হয় না the opposite angle of a triangle is equal to the sum of its interior angle the exterior angle will be opposite to exterior বুলি ক'ব পাৰি so we know আমি জানো exterior angle মই ইংৰাজী লিখিছো বস্তুটো অসমত কৈ দিছো বলো exterior angle মানে বহিবিন্দু কোনটো exterior angle is equal কাৰ equal হয় equal to sum of two opposite interior angle তুমি property পাইছো হয় না সো মানে কি হয় ভিতৰ বহি কোনটো অন্তৰ্বৰ্তী বিপৰীত অন্তৰ্বৰ্তী কোণৰ যোগফল সমান দ্যাট মিন্স কি হ'ব আমি লিখিব পাৰো যে POR equal to angle OQP যোগ angle OQP OPQ ঠিক আছে তা ভ্যালুখিনি লিখি আছো এটো কিমান দিয়া আছে আছে 120 ডিগ্ৰী 120 equal to OQP 90 আৰু এটো কিমান হ'ব OPQ হিনে ইয়াত কৈ দিছো চোৱাচোন এটো যদি ইফাইল হয় কি মাইনাস হ'ব হয় না দ্যাট মিন্স মই কি লিখিব পাৰো angle OPQ equal 120 minus 90 মানে কিমান হ'ব 30 ডিগ্ৰী হয় না চোৱা एक मिनट देखिन ভালকে লিখিছো বাৰে ইয়াত দেখা নাও পাৰা বহুতে মই নেক্সট পে লিখিছো এটো বাৰু এটা বেছি ভালকে দেখা পাবা কি হ'ব angle OPQ equal to 120 minus 90 মানে কিমান হ'ব 30 ডিগ্ৰী এটা মই উলিয়াব দিছিল নেকি হয় না তুমি উলিয়াব দিছিল কোনটো হ'ব angle কোনটো শুদ্ধ উত্তৰ হ'ব OPQ মানে 30 ডিগ্ৰী বুজি পাইছে না অপচন নাম্বাৰ B to শুদ্ধ সোয়া বস্তুবিলাক এনেকে ৰিলেট কৰিব পাৰিব লাগিব ৰিলেট কৰিব পাৰিলে কৰি ভাল পাবা আৰু বস্তুটো ৰিলেট কৰিব নোৱাৰা টাফ পাবা অকমান ঠিক আছে আৰু ডায়াগ্ৰামটো ইয়াত মেইনলি কি জানা ডায়াগ্ৰাম ড্ৰ কৰিলে বস্তুখিনি প্ৰপাৰ্টিখিনি যদি ভালকৈ মনত ৰাখে এনে কৰিব পাৰিবা ইমান টান কোৱেশ্চন নাহে ঠিক আছে ওকে নেক্সট কোৱেশ্চন সোয়া কি দিয়া আছে the length of tangent drawn from an external point to the circle মানে কৈছে কি এতিয়া যদি এই আগত মই এটা প্ৰপাৰ্টি শিকাইছিলো এই প্ৰপাৰ্টিটো বাইটো কোৱেশ্চন আহিছে মই প্ৰপাৰ্টি কোৱেশ্চন আজি বেছিকৈ লৈ আহিছো ইয়াত যদি মই যদি এটা বহি বিন্দুৰ পৰা যদি দুডাল টেনজেন্ট ড্ৰ কৰো এই দুডাল এডাল টেনজেন্ট নকৰো এডাল হলো AP এডাল BP এই টেনজেন্ট দুডালৰ মাজত মানে এই স্পৰ্শক দুডালৰ মাজত ৰিলেচনটো কি থাকে সো মই কৈছিলো যে কেন্দ্ৰৰ পৰা দুডাল লাইন ড্ৰ কৰিম সেইডালৰ মানটো টেনজেন্টতকৈ বেছি হ'ব আৰু কৈছিলো কি টেনজেন্ট এটা সদায় কি হ'ব সমান মানে কি AP = BP বুলি মই কৈছিলো ন অকমান আগতে AP = BP মানে both the tangents are equal কি হ'ব সমান হয় আৰু ইকুৱেল সেই টেনজেন্ট বিলাক কি হয় ইকুৱেল হয় এডাল টেনজেন্টৰ ইকুৱেল হ'ব ঠিক আছে যদি কেতিয়া ইকুৱেল হ'ব যদি এই আউটাৰ পইণ্টটো দুইটাৰে সেম থাকে দুইটা টেনজেন্ট যাই যদি একেটা বিন্দুতে লগ লাগে তেতিয়া হলে সেম হ'ব ঠিক আছে ওকে বুজি পাইছা সকলে নেক্সট স্টেটমেন্ট বেস কোৱেশ্চন এইবিলাক নেক্সট কোৱেশ্চন কি দিয়া আছে if the angle between two radii of a circle is 110 degree then the angle between the tangents at the ends of the radii is so question মানে বুজিলে কৈছে কি যদি এটা বৃত্তৰ দুটা ব্যাসাৰ্ধৰ মাজৰ কোণ 110 ডিগ্ৰী হয় তেন্তে ব্যাসাৰ্ধৰ শেষত স্পৰ্শকৰ মাজৰ কোণটো কিমান হ'ব মই ডায়াগ্ৰামটো ড্ৰ কৰিলে বেছি ভালকৈ বুজি পাবা কৈছে কি এটা পইণ্ট দিলো ম্যাক্সিমাম এইটো টাইপৰ ডায়াগ্ৰামে পুৰা পৰীক্ষাত বেছি কৈ আহিব এইটো দিলো ঠিক আছে ওকে এতিয়া কৈছে কি এডাল ব্যাসাৰ্ধ ইয়াৰ মাজৰ কোণ কোনটো এইটো কৈছে কি 110 ডিগ্ৰী আৰু এইটো লম্ব হলে কি হ'ব এইটো আমাক দিয়া আমি গম পাব লাগিব 90 ডিগ্ৰী একেদৰে এডাল লম্ব হলে কি হ'ব 90 ডিগ্ৰী আমি উলিয়াব লাগে এইটো কোণ ঠিক আছে এই কোণটো আমি উলিয়াব লাগে নাম দিব পাৰা PAOB আমাক কি দিয়া আমি লিখিলো আগতে এংগল AOB কিমান দিয়া আছে 110 ডিগ্ৰী ঠিক আছে আৰু আমি জানো আমি ইয়াত লিখি দিম দে উই নো কাৰণ তোমাক দিয়া আমি জানো এইটো এংগল
OAP equal 90 degree, angle OBP equal 90 degree. আমি উলিয়াব লাগে কি angle APB এটো উলিয়াব লাগে ঠিক আছে মই নাম দিম এই নামটো ধৰিছো যদি ভালকে চোৱা এইটো এই ডায়াগ্ৰামটো AOBP কি হয় তা চতুৰ্ভুজ হয়নে AOBP is quadrilateral হয়নে চতুৰ্ভুজ হয় চতুৰ্ভুজৰ কি হয় চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী মানে কি হ'ব angle AOB যোগ angle OAP যোগ angle OBP যোগ angle APB কিমান হ'ব লাগিব APB equal 360 ডিগ্ৰী কাৰণ কিয় এই AOBP এটা কি হয় চতুৰ্ভুজ হয় কোৱাড্ৰিলেটাৰেল হয় আৰু চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয় ইয়াত ভ্যালুটা বহাই দিয়া आंसर আহি যাব AOB কিমান 110 OAP 90 OBP 90 APB নাজানো ইকুয়াল আমি 360 হয়নে এ মাইনাস কৰিলে আমাৰ आंसरটো আহি গৈছে প্ৰায় সো কি হ'ব সো ইমপ্লাইজ angle APB equal 360 minus 110 plus 90 plus 90 কিমান হ'ব 360 minus 200 290 কিমান হ'ব 70 ডিগ্ৰী মানে স্পৰ্শক কিডালৰ লগলগা মাজৰ কোণটো কি হ'ব 70 ডিগ্ৰী এইটো মোক উলিয়াব দিছিলে ঠিক আছে সো কিমান হ'ব 70 ডিগ্ৰী বুজি পাইছ না ক্যালকুলেশনখিনি ইজি মাত্ৰ এই বস্তুখিনি গম পালে হল এইখিনি ড্ৰ কৰাৰ পিছত গুটেখিনি ইজি হৈ যাব কিমান হ'ব 70 ডিগ্ৰী কোণটো অপচন নাম্বাৰ সি টো কাৰেক্ট হ'ব ঠিক আছে ওকে দেন নেক্সট কোৱেশ্চন চোৱা ওকে এই যে তোমালোকৰ পাইথাগোৰাছ ফৰ্মুলাৰ মতে কি হ'ব চাচোন a point P is 25 cm from the center of a circle the radius of the circle is 7 cm and the length of the tangent drawn from the P to the circle is x cm the value of x so abu diagram draw kore hoy bujiaba gutiba diagram er question hoy ka diagram diche koise iya eta point ase etu circle hoy ইয়াৰ পৰা এটো p বুলি কৈছে ইয়াৰ পৰা এটো কিমান বুলি কৈছে 24 এটো কিমান কৈছে ৰেডিয়াস a বুলি হইলো এটো হল 7 এটো o দে আমাক এইটো এই ভ্যালুটো উলিয়াব এটো x বুলি দিছে আমাক উলিয়াব দিছে কিন্তু যেহেতু এটা কি হয় কোৱাচোন এই সমকোণ দিব হয় না হয় না হয় মিনিট ওকে 25 না সরি ভুল হইছে মটো 25 হ'ব মোক এইটো উলিয়াব দিছে হয় না সো আমি কি লিখিব পাৰো triangle a to o de AOP is right angle triangle মানে সমকোণ ত্ৰিভুজ right angle triangle সমক কৈছে কি right angle কৈছে কি হ'ব আমি কি জানো right angle triangle আমি কি উলিয়াব পাৰো বাই পাইথাগোৰাছ থিওৰাম মনত আছে না পাইথাগোৰাছ থিওৰাম পাইথাগোৰাছ থিওৰাম কি আছিল ইয়াৰে অতিভুজ কোনটো OP স্কয়াৰ equal to AO square plus AP square হয় না তুমি সকলো জানো পাইথাগোৰাছ ফৰ্মুলা কি হয় অতিভুজ স্কয়াৰ equal to বাকি দুটা বাহুৰ যোগফলৰ সমান হয় না হয় হাইপোটেনিউজ স্কয়াৰ গলো সাম অফ দা পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার হয় না সো কি লিখব পাৰো আমি সো 25 স্কয়ার 7 স্কয়ার মই ফাইল হইলে 7 স্কয়ার আহিব ফাইল লাগিব x স্কয়ার হয় না that means কিমান হ'ব x square equal 25 square মানে কিমান 625 7 square মানে 49 minus কৰাচোন x square equal কি হ'ব 576 সো যদি মই x ৰ পৰা যদি মই স্কয়াৰটো গুছাই দিও তো কি হ'ব তো বৰ্গমূল আহি যাব 576 আৰু আমি সকলোৱে জানো 576 কাৰ বৰ্গমূল হয় √24 স্কয়াৰ হয় হয় না 576 কাৰ বৰ্গমূল 24 ৰ স্কয়াৰ হয় স্কয়াৰ ৰুট কাটি গল so x equal কিমান থাকিব 24 cm so মোক এইটো উলিয়াব দিছিলে হয় না আমাক এইটো উলিয়াব দিছিলে x সমান উলিয়াব দিছিলে
সো ডাইৰেক্ট ফৰ্মুলা পাতি দিলে হয় এইটো তোমালোকক এইটো কোৱেশ্যন বুকতো আছে দেই মানে আমাক এইটো কিমান হ'ব x ইকুৱেল কিমান পালোঁ আমি 24 সেন্টিমিটাৰ ঠিক আছে সো এবাৰ মই কোনটো হ'ব অপশ্যন নাম্বাৰ বি টু কাৰেক্ট 24 সেন্টিমিটাৰ ইজ দ্য কাৰেক্ট এনসাৰ বুজি পাইছানে ডাইৰেক্ট পাইথাগোৰাছ ফৰ্মুলা এপ্লাই কৰা এনসাৰ আহি যাব ঠিক আছে ওকে দেন নেক্সট কুৱেশ্যন চোৱা কি দিয়া আছে ওকে এটা ডায়াগ্ৰাম দিয়া আছে ডায়াগ্ৰামটো অকণমান অস্পষ্ট হৈছে মই ভালকৈ ডায়াগ্ৰাম ড্ৰ কৰি দেখাইছোঁ তোমালোকক এটা দিয়া আছে আৰু তোমালোকক আৰু ডায়াগ্ৰাম দিম এক মিনিট দেই ডায়াগ্ৰাম এৰি দিয়া তোমালোকৰ তাৰপৰা কৈছে কি এইটো চেণ্টাৰ বুলি কৈছে ইয়াৰ পৰা লাইন ড্ৰ কৰিছে এইটো দিয়া আছে অ এ বি পি এইটো আমাক দিয়া আছে কি এইটো দিয়া আছে 5 সেন্টিমিটাৰ এইটো দিয়া আছে কিমান 3 সেন্টিমিটাৰ হয়নে সো এইটো এটা ট্ৰায়াঙ্গল হ'ব ট্ৰায়াঙ্গল এই কোণটো মান কি 90 ডিগ্ৰী এইটো একেলগে এইটো 90 ডিগ্ৰী কাৰণ কি হ'ব বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ কি কৰিছে দুডাল লেম্ব টানা হৈছে সো ইয়াৰ পৰা আমি এইটো ত্ৰিভুজ হ'ব এই ত্ৰিভুজটোৰ পৰা যদি আমি এপি মানটো কাৰণ আমাক কি দিয়া আছে ইয়াত দিয়া আছে কি তোমাৰ ও এ ইকুৱেল টু 5 দিয়া আছে আৰু ও পি ইকুৱেল টু 3 দিয়া আছে আমি যদি এপি টো যদি পাইথাগোৰাছ ফৰ্মুলা মতে এপ্লাই কৰি উলিয়াই লওঁ যিমান পাম ইয়াৰ মান যিমান হ'ব এপি ইকুৱেল পিবি সমান হ'ব এপি ইকুৱেল কি হ'ব পিবি হ'ব মন ৰাখিবা মই হিন্দু দি দিছো তোমাক কৰিব নিজে লাগিব এপি ইকুৱেল যদি পিবি সমান হয় মই যে অকমান আউট কৰিছিলো আছে মোক যদি এবি উলিয়াবলৈ কি কৰিব লাগিব এবি ইকুৱেল কি হ'ব এপি প্লাছ পিবি হয়নে দ্যাট মিন্স কি কৰিব লাগে প্ৰথম ট্ৰায়াঙ্গলটোৰ পৰা এপি উলিয়াই ললা পাইথাগোৰাছ ফৰ্মুলা এপ্লাই কৰি এপি মান যিমান হ'ব পিবি মান সিমান হ'ব তাৰপিছত এবি ইকুৱেল এইটো আৰু এইটো যোগ কৰি দিবা এনসাৰ আহি যাব ঠিক আছে এই মানে হোমৱৰ্ক কৰিবা ওকে ঠিক আছে ওকে নেক্সট কুৱেশ্যন চোৱা শেষৰটো কুৱেশ্যন আজি ক্লাছৰ a circle passes through point p how many tangents and seconds to the circle are possible that pass through p কৈছে কি এটা বৃত্ত ঠিক আছে এটা বৃত্ত কি হ'ব এটা পইণ্ট পিৰ পৰা পিক স্পৰ্শ কৰি গুচি গৈছে মানে আলটিমেটলি কি কৈছে তাহলে এইটো এটা বৃত্ত ঠিক আছে ওকে এই বৃত্তটো কি আছে এটা পি পইণ্ট আছে পি এইটো স্পৰ্শ কৰি গৈছে এইটো পি বুলি কৈছে এতিয়া কৈছে পি বিন্দু সাপেক্ষে স্পৰ্শক মানে টেনজেন্ট কিমানডাল ড্ৰ কৰিব পাৰিম আৰু ছেদক বা জিয়া কিমানডাল ড্ৰ কৰিব পাৰিম চোৱা মই বাৰে বাৰে কৈ আছিলো যে এটা বিন্দুৰ এটা পইণ্টৰ পৰা মাত্ৰ এডালে টেনজেন্ট ড্ৰ কৰিব পাৰি টেনজেন্ট কিমান হ'ব স্পৰ্শক কিমান এডালে আৰু সিকেন্ট বা জিয়া বা ছেদক কিমান হ'ব কাৰণ মই পিৰ পৰা এনেকৈ মই এনেকৈডাল জিয়া ড্ৰ কৰিব পাৰোঁ এনেকৈও কৰিব পাৰোঁ এনেকৈও কৰিব পাৰোঁ এনেকৈও কৰিব পাৰোঁ মই যিমান কৰোঁ এই পইণ্টটো পৰা কিন্তু টেনজেন্ট মই এইডালে হ'ব টেনজেন্ট এডালে ঠিক আছে দ্যাট মিন্স বৃত্ত এটাৰ এটা বিন্দুৰ পৰা টেনজেন্ট এডাল ড্ৰ কৰিব পাৰি আৰু সিকেন্ট ইনফাইনাইট ড্ৰ কৰিব পাৰি ঠিক আছে কোনটো হ'ব অপশ্যন কোনটো শুদ্ধ হ'ব সো কি হ'ব টেনজেন্ট এডাল আৰু সিকেন্ট ইনফাইনাইট অপশ্যন সিটো শুদ্ধ হ'ব ঠিক আছে বোধহয় ওয়ান মানে টেনজেন্ট এটা পইণ্টৰ পৰা এডালে ড্ৰ কৰিম আৰু সেকেন্ড মানে জিয়া ইনফাইনাইট অসীম সংখ্যক ড্ৰ কৰিব পাৰিম আঁকিব পাৰিম এইটো আছিল কুৱেশ্যনটো ঠিক আছে ওকে সো আজিৰ ক্লাছটোত 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ আশা কৰোঁ সকলোৱে বুজি পাইছা যদি কাৰোবাৰ কিবা ডাউট আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু এটা কুৱেশ্যন মই হোমৱৰ্ক ৰাখিছোঁ তোমাৰ কাৰণে হোমৱৰ্কটো কৰি দিবা কৰি কিনে এনসাৰ মোক জনাবা ঠিক আছে সো যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু কোনোবাই যদি টেলিগ্ৰামত জইন হোৱা নাই এতিয়াও জইনটো হৈ লোৱা পিডিএফখিনি পাই থাকিবা ঠিক আছে সো আজিলৈ ইমানটা সামৰিছোঁ আমি নেক্সট ক্লাছত আকৌ নতুন টপিক লৈ আহিম তেতিয়াহ'লে বাই বাই থেংক ইউ কিপ ৱাচিং এণ্ড কিপ ছাপৰ্টিং আছ